কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খিলঞ্জীয়া অখিলঞ্জীয়া অচিনাক্ত তাৰপিছত আপোনাৰ কি কয় বিশেষ সম্প্ৰদায় এইবোৰ কথা বৰ্তা কৈ সংখ্যালঘু সমাজক ভাগ ভাগ কৰি সংখ্যালঘু সমাজৰ আন্দোলন সংখ্যালঘু সমাজৰ মৌলিক অধিকাৰৰ যিটো দাবী সেই দাবীবোৰ দুৰ্বল কৰাৰ এটা সুপৰিকল্পিত তেওঁৰ এটা এজেণ্ডা। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো ধৰ্মীয় সংখ্যালঘুসকলে ভাল নাপায়। যদি ধৰ্মীয় সংখ্যালঘুসকলক ভালে পালেহেঁতেন তেনেহ'লে সংখ্যালঘুসকলৰ কলিজা মাদ্ৰাছাৰ ওপৰতে বলডুজাৰ নচলালেহেঁতেন। আজি যদি সংখ্যালঘুসকলক তেওঁ যদি খিলঞ্জীয়া মুছলমানকে ভাল পায় তেনেহ'লে আজি খিলঞ্জীয়া মুছলমানৰ কাৰণে দেশী হওক গৰিয়া হওক জুলহাৰ কাৰণে অন্ততঃ 4টাকৈ বিধানসভা চিট তেওঁ ৰিজাৰ্ভেশ্যন কৰি দিলেহেঁতেন। আজি সংখ্যালঘু সমাজৰ সৰ্বানন্দ সোণোৱাল দিনতেই দেখিছো 100 কোটি টকাৰ খিলঞ্জীয়াসকল মুছলমানৰ কাৰণে দিয়া হৈছে, 1 টকাও আজিলৈকে পোৱা নাই। আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে খিলঞ্জীয়া মুছলমান বুলি যিসকলক চাৰ্টিফিকেট দি আছে তেওঁলোকক মাতি লৈকে ইমানকেইটা চাব কমিটি বনালে, সেই চাব কমিটি কেইটা মৰি গ'ল, ক'ত গ'ল? আজিলৈকে সেই মানুহখিনিক কোনো উন্নয়ন নকৰিলে। আজিলৈকে আজি ধুবুৰীত জাহাংগীৰক আজি ঢকুৱাখানাত হত্যা কৰা হ'ল, জ্বলাই দিয়া হ'ল, তাৰ ডেড বডিটো আজি পৰিয়ালক গতাই দিয়া নহ'ল। জাহাংগীৰ কিন্তু দেশী, তেওঁক কিন্তু খিলঞ্জীয়া চাৰ্টিফিকেট দিছে। আজি সেই জাহাংগীৰৰ পৰিয়ালৰ 2টা কণ ল'ৰা ছোৱালী আছে, তেওঁলোকে নাখাই আছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত তেওঁৰ ঘনীয়েক আৰু বৃদ্ধা মাতৃ আজি নাখাই আছে, থাকিবলৈ ঘৰ নাই, মানুহৰ ঘৰত আছে। সেই জাহাংগীৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিছে জানো? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বসুন্ধৰা 1, 2, 3, 4 মানিলো তেওঁ কাৰোবাক মিয়া বুলি তাচ্ছিল্য কৰিছে, কাৰোবাক অচিনাক্ত বুলি তাচ্ছিল্য কৰিছে, তেওঁৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে এইবিলাক কৰি থাকে। কিন্তু আজি আপুনি উজনিৰ পৰা নামনিলৈকে আজি কওক গৰিয়া হওক দেশী হওক জুলহা হওক কাৰোবাক বসুন্ধৰা 1, 2, 3, 4 যে মাটিৰ এপ্লাই কৰিছিল, কিমানজনক মাটি দিছে মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কৰক। BTR-ক কিমানজনক মাটিৰ পট্টা প্ৰদান কৰা হ'ল এইটো BTR চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰক, জল পটপটকে ওলাই কৰিব। গতিকে চৰকাৰ দিল্লীতেই হওক অসমতেই হওক আৰু BTR-তেই হওক অসমৰ সংখ্যালঘুসকলক ভাগ ভাগ কৰি তেওঁলোকে অসমৰ সংখ্যালঘুসকলৰ আন্দোলন দুৰ্বল কৰা, তেওঁলোকৰ দাবী দুৰ্বল কৰি ৰখাৰ এটা ষড়যন্ত্ৰ। গতিকে মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু ৰাইজক আহ্বান জনাইছো যে নিজৰ অধিকাৰৰ কাৰণে সজোৰে দাবী উত্থাপন কৰক। মুখ্যমন্ত্ৰীৰ এজেণ্ডাৰ প্ৰতি মুখ্যমন্ত্ৰী যি এজেণ্ডা লৈ কাম কৰি আছে সংখ্যালঘুৰ প্ৰতি, সেই এজেণ্ডাত আপোনালোকে ভৰি নিদিব। নিজৰ যিখিনি সাংবিধানিক অধিকাৰ আহিছে সেই অধিকাৰখিনি শদিয়াৰ পৰা ধুবুৰীলৈকে সজোৰে দাবী উত্থাপন কৰক। আৰু এই দাবীক কোনোবাই উত্থাপন কৰক বা নকৰক, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক সমস্যাসমূহ সমাধানৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ সজোৰে দাবী উত্থাপন কৰি আহিছে, অনাগত দিনবিলাকতো কৰিব। ইয়াৰ বাবে গণতান্ত্ৰিকভাৱে লাখ লাখ মানুহলৈ ৰাজপথত আন্দোলন কৰি হওক, বৌদ্ধিকভাৱে আলোচনা কৰি হওক বা আইনগতভাৱে হওক, আমি এই সকলো সংখ্যালঘু সমাজৰ শেষৰটো সমস্যা সমাধান নোহোৱালৈকে আমাৰ অবিৰত যি সংগ্ৰাম, সেই সংগ্ৰামৰ ধাৰা অব্যাহত থাকিব। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খিলঞ্জীয়া অখিলঞ্জীয়া অচিনাক্ত তাৰপিছত আপোনাৰ কি কয় বিশেষ সম্প্ৰদায় এইবোৰ কথা বৰ্তা কৈ সংখ্যালঘু সমাজক ভাগ ভাগ কৰি সংখ্যালঘু সমাজৰ আন্দোলন সংখ্যালঘু সমাজৰ মৌলিক অধিকাৰৰ যিটো দাবী সেই দাবীবোৰ দুৰ্বল কৰাৰ এটা সুপৰিকল্পিত তেওঁৰ এটা এজেণ্ডা। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো ধৰ্মীয় সংখ্যালঘুসকলে ভাল নাপায়। যদি ধৰ্মীয় সংখ্যালঘুসকলক ভালে পালেহেঁতেন তেনেহ'লে সংখ্যালঘুসকলৰ কলিজা মাদ্ৰাছাৰ ওপৰতে বলডুজাৰ নচলালেহেঁতেন। আজি যদি সংখ্যালঘুসকলক তেওঁ যদি খিলঞ্জীয়া মুছলমানকে ভাল পায় তেনেহ'লে আজি খিলঞ্জীয়া মুছলমানৰ কাৰণে দেশী হওক গৰিয়া হওক জুলহাৰ কাৰণে অন্ততঃ 4টাকৈ বিধানসভা চিট তেওঁ ৰিজাৰ্ভেশ্যন কৰি দিলেহেঁতেন। আজি সংখ্যালঘু সমাজৰ সৰ্বানন্দ সোণোৱাল দিনতেই দেখিছো 100 কোটি টকাৰ খিলঞ্জীয়াসকল মুছলমানৰ কাৰণে দিয়া হৈছে, 1 টকাও আজিলৈকে পোৱা নাই। আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে খিলঞ্জীয়া মুছলমান বুলি যিসকলক চাৰ্টিফিকেট দি আছে তেওঁলোকক মাতি লৈকে ইমানকেইটা চাব কমিটি বনালে, সেই চাব কমিটি কেইটা মৰি গ'ল, ক'ত গ'ল? আজিলৈকে সেই মানুহখিনিক কোনো উন্নয়ন নকৰিলে। আজিলৈকে আজি ধুবুৰীত জাহাংগীৰক আজি ঢকুৱাখানাত হত্যা কৰা হ'ল, জ্বলাই দিয়া হ'ল, তাৰ ডেড বডিটো আজি পৰিয়ালক গতাই দিয়া নহ'ল। জাহাংগীৰ কিন্তু দেশী, তেওঁক কিন্তু খিলঞ্জীয়া চাৰ্টিফিকেট দিছে। আজি সেই জাহাংগীৰৰ পৰিয়ালৰ 2টা কণ ল'ৰা ছোৱালী আছে, তেওঁলোকে নাখাই আছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত তেওঁৰ ঘনীয়েক আৰু বৃদ্ধা মাতৃ আজি নাখাই আছে, থাকিবলৈ ঘৰ নাই, মানুহৰ ঘৰত আছে। সেই জাহাংগীৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিছে জানো? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বসুন্ধৰা 1, 2, 3, 4 মানিলো তেওঁ কাৰোবাক মিয়া বুলি তাচ্ছিল্য কৰিছে, কাৰোবাক অচিনাক্ত বুলি তাচ্ছিল্য কৰিছে, তেওঁৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে এইবিলাক কৰি থাকে। কিন্তু আজি আপুনি উজনিৰ পৰা নামনিলৈকে আজি কওক গৰিয়া হওক দেশী হওক জুলহা হওক কাৰোবাক বসুন্ধৰা 1, 2, 3, 4 যে মাটিৰ এপ্লাই কৰিছিল, কিমানজনক মাটি দিছে মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কৰক। BTR-ক কিমানজনক মাটিৰ পট্টা প্ৰদান কৰা হ'ল এইটো BTR চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰক, জল পটপটকে ওলাই কৰিব। গতিকে চৰকাৰ দিল্লীতেই হওক অসমতেই হওক আৰু BTR-তেই হওক অসমৰ সংখ্যালঘুসকলক ভাগ ভাগ কৰি তেওঁলোকে অসমৰ সংখ্যালঘুসকলৰ আন্দোলন দুৰ্বল কৰা, তেওঁলোকৰ দাবী
দুৰ্বল কৰি ৰখাৰ এটা ষড়যন্ত্ৰ। গতিকে মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু ৰাইজক আহ্বান জনাইছো যে নিজৰ অধিকাৰৰ কাৰণে সজোৰে দাবী উত্থাপন কৰক। মুখ্যমন্ত্ৰীৰ এজেণ্ডাৰ প্ৰতি মুখ্যমন্ত্ৰী যি এজেণ্ডা লৈ কাম কৰি আছে সংখ্যালঘুৰ প্ৰতি, সেই এজেণ্ডাত আপোনালোকে ভৰি নিদিব। নিজৰ যিখিনি সাংবিধানিক অধিকাৰ আহিছে সেই অধিকাৰখিনি শদিয়াৰ পৰা ধুবুৰীলৈকে সজোৰে দাবী উত্থাপন কৰক। আৰু এই দাবীক কোনোবাই উত্থাপন কৰক বা নকৰক, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক সমস্যাসমূহ সমাধানৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সজোৰে দাবী উত্থাপন কৰি আহিছে, অনাগত দিনবিলাকতো কৰিব। ইয়াৰ বাবে গণতান্ত্ৰিকভাৱে লাখ লাখ মানুহলৈ ৰাজপথত আন্দোলন কৰি হওক, বৌদ্ধিকভাৱে আলোচনা কৰি হওক বা আইনগতভাৱে হওক, আমি এই সকলো সংখ্যালঘু সমাজৰ শেষৰটো সমস্যা সমাধান নোহোৱালৈকে আমাৰ অবিৰত যি সংগ্ৰাম, সেই সংগ্ৰামৰ ধাৰা অব্যাহত থাকিব।